নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 4 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' আঁতৰাই বিপদত পৰিছে এতিয়া মেটা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' আঁতৰাই বিপদত পৰিছে মেটা। ফেচবুক কৰ্তৃপক্ষৰ বিৰুদ্ধে কেন্দ্ৰৰ কঠোৰ পদক্ষেপ। এবাৰ নৰেন্দ্ৰ মোদীৰ ভিডিঅ' আঁতৰাই বিপদত পৰিছে ফেচবুক কৰ্তৃপক্ষ। বিষয়টোক লৈ 3 ঘণ্টাজোৰা সংসদীয় স্থায়ী কমিটিৰ বৈঠক। ফেচবুক কৰ্তৃপক্ষই কেৱল ক্ষমা বিচাৰিলে নহ'ব, ইয়াৰ বাবে জগৰীয়া কোন তাক বিচাৰি উলিয়াব লাগিব মেটাই। বিষয়টোক লৈ আইনী ব্যৱস্থা গ্ৰহণৰো হুংকাৰ দিয়া হৈছে। 28 জুলাইত প্ৰধানমন্ত্ৰীৰ এটা ভিডিঅ' কিছু মুহূৰ্তৰ বাবে হৈছিল ডিলিট। কাৰিকৰী বিজুতিৰ বাবে ফেচবুকত উপলব্ধ হোৱা নাছিল ভিডিঅ'টো। পৰৱৰ্তী সময়ত ফেচবুকত উপলব্ধ হৈছিল ভিডিঅ'টো। ফেচবুক কৰ্তৃপক্ষই এয়া কাৰিকৰী বিজুতি বুলি উল্লেখ কৰিছিল। কেৱল ক্ষমা বিচাৰিলেই নহ'ব, উত্তৰ দিব লাগিব মেটাই। বৈঠকত আমন্ত্ৰণ মেটা, গুগল, এক্সৰ, স্নেপচাট, ইউটিউব সহ কেইবাটাও প্ৰতিষ্ঠানৰ শীৰ্ষ স্থানীয় বিষয়াক। বৈঠকত অংশগ্ৰহণ কৰে দেশৰ গৃহ সচিবে। কমিটিৰ অধ্যক্ষ নিশিকান্ত ডুবেই দাবী কৰিলে ক্ষমা খোজক মাৰ্ক জুকাৰবাৰ্গ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' আঁতৰাই এতিয়া বিপদত পৰিছে মেটা। পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ বিৰুদ্ধে হাজাৰ হাজাৰ যুৱ প্ৰজন্মৰ ভোট। এবাৰ 10টা ভুলৰ বাবে দুৰ্গ সহিল বিজেপিৰ। এই মুহূৰ্তত এটা বিগ পলিটিকেল ডাঙৰ খবৰ। বাংকিপুৰত শক্তিশালী বিজেপিৰ দুৰ্গ ভাঙি প্ৰশান্ত কিশোৰৰ চমক। কিয় বাংকিপুৰত মুখ টেকেচা খাইছে বিজেপিয়ে? বাংকিপুৰত বিজেপিৰ পৰাজয়ৰ 10টা ডাঙৰ কাৰণ। কেনেকৈ বিজেপিৰ প্ৰাৰ্থীক পৰাস্ত কৰিলে প্ৰশান্ত কিশোৰে? নীতিন নবীন ৰাজ্যসভালৈ যোৱাৰ বৃহৎ সুযোগ গ্ৰহণ কৰিছিল প্ৰশান্ত কিশোৰে। নবীনৰ অনুপস্থিতিত বৃহৎ জনসম্পৰ্ক অভিযান চলাইছিল প্ৰশান্ত কিশোৰে। জনসম্পৰ্ক অভিযানেৰে যুৱ প্ৰজন্মক আকৰ্ষিত কৰিছিল প্ৰশান্ত কিশোৰে। 40 বছৰৰ তলৰ সকলো ভোটাৰে ভোট দিলে কেৱল প্ৰশান্ত কিশোৰক। মুখ্যমন্ত্ৰীৰ আসনত বহা সম্ৰাট চৌধুৰীক লৈ অসন্তুষ্ট আছিল বিহাৰৰ জনতা। বিহাৰৰ যুৱ প্ৰজন্মই পচন্দ কৰা নাছিল মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীক। জ্যেষ্ঠ 18ৰ ভোটদানৰ হাৰ এইবাৰ হ্ৰাস পাইছিল বিহাৰত। যুৱ প্ৰজন্মৰ ভোটাৰ বৃদ্ধি, জ্যেষ্ঠ ভোটাৰ হ্ৰাসে সহায় কৰিলে প্ৰশান্ত কিশোৰক। প্ৰায় 70% মুছলমানৰ ভোট পাইছিল প্ৰশান্ত কিশোৰৰ পক্ষত। আৰজেডিৰ মুছলমান ভোটাৰৰ মাজত উপ নিৰ্বাচনৰ পূৰ্বে সৃষ্টি হৈছিল বিভাজন। কিয় বাংকিপুৰত মুখ টেকেচা খাইছে বিজেপিয়ে? জনাই খবৰ। অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত 103টা বোমা উদ্ধাৰ। উত্তৰ পূবৰ নিচেই ওচৰতে থকা বাংলাদেশৰ 103টা বিভিন্ন স্থানত উদ্ধাৰ হৈছে বোমা সদৃশ বিস্ফোৰক সামগ্ৰী। ইয়াকে লৈ জিলাখনৰ নিৰাপত্তা সংস্থাসমূহ সষ্টম হৈ পৰিছে। বিশেষকৈ দেশৰ নিৰাপত্তা প্ৰতিষ্ঠানসমূহক টাৰ্গেট কৰাৰ তথ্য লাভ কৰিছে দেশখনৰ চোৰাংচোৱাই। ফলস্বৰূপে সমগ্ৰ দেশতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে স্পৰ্শকাতৰ অঞ্চল, চৰকাৰী প্ৰতিষ্ঠান, ডাঙৰ ডাঙৰ পথ, জনবহুল স্থানত চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হৈছে। আৰক্ষী বিষয়াসকলক সন্দেহজনক কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ আৰু প্ৰয়োজন হ'লে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই সতৰ্কবাণীৰ পিছত জনসাধাৰণক যিকোনো সন্দেহজনক ব্যক্তি, বস্তু বা কাৰ্যকলাপৰ বিষয়ে তৎকালীনভাৱে আৰক্ষীক খবৰ দিবলৈ আৰু উৰা বাতৰিক আওকাণ কৰিবলৈ আহ্বান জনোৱা হৈছে। পৰৱৰ্তী খবৰটো হৈছে সীমান্ত অশান্ত কৰাৰ এক ষড়যন্ত্ৰ নেকি? এবাৰ পুনৰ সীমান্ত অশান্ত কৰাৰ পৰিকল্পনা নেকি নীলাজ পাকিস্তানৰ? এই মুহূৰ্তত এটা ডাঙৰ খবৰ। শ শ বৰতোপ ভাৰতীয় সীমান্তত মজুত কৰিলে পাকিস্তানৰ। বাৰে বাৰে যুদ্ধত পৰাস্ত হৈও নিৰ্লজ্জ পাকিস্তানৰ কাণ্ড।
250টাকৈ SH-15 ট্ৰাক মাউণ্টেড হাউজাৰ সীমান্তৰ মজুত পাকৰ চীনত নিৰ্মিত বৰতোপ আনি ভাৰতক উচতনি পাকিস্তানৰ অপাৰেশ্যন সিন্দুৰৰ পাছৰে পৰা এই চেষ্টা অব্যাহত ৰাখিছে পাকিস্তানে 72 কিলোমিটাৰ দূৰত্বলৈ আক্ৰমণ কৰিব পাৰে SH-15 ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ঘণ্টাত 90 কিলোমিটাৰ বেগত নিজৰ স্থান সলনি কৰি আক্ৰমণ কৰে এই SH-15 প্ৰতি মিনিটত 4ৰ পৰা 6 যাই গুলি ফুটাব পাৰে SH-15 পাকিস্তানে শক্তিশালী SH-15 মজুতক লৈ তীব্ৰ চৰ্চা পুনৰ সীমান্ত অশান্ত কৰাৰ পৰিকল্পনা নেকি নীলাজ পাকিস্তানৰ জনাইছো পৰৱৰ্তী খবৰ উৎকট গৰম আৰু তাৰ পাছতেই 60 দিনত 3000 লোকৰ মৃত্যু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ অসমত পলায়নকাৰী বান আৰু পাশ্চাত্যত উৎকট গৰমে দহিছে সমগ্ৰ ইউৰোপ ভাৰতৰ ঘৰ নিৰ্মাণৰ কৌশল গ্ৰহণ কৰিব এতিয়া ইউৰোপে কেৱল ব্ৰিটেইনতে প্ৰায় 3000 লোকৰ মৃত্যুৰ খবৰ এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো তথ্য অনুসৰি বিগত মে মাহতো মৃত্যু হৈছিল 753 জন লোকৰ জুন মাহত শেষৰ সপ্তাহত মৃত্যুমুখত পৰিছিল 2124 গৰাকীকৈ লোকৰ উদ্বেগজনক খবৰ এই মুহূৰ্তত জনাইছো 35 ডিগ্ৰী সেলসিয়াছ উত্তাপ সহ্য কৰিব নোৱাৰে বগা চাহাবসকলে যেন আগষ্টৰ শেষৰ ফালে পুনৰ ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলতেই তাপমাত্ৰাৰ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে মৃতসকলৰ অধিকাংশ হৃদৰোগত আক্ৰান্ত বৃদ্ধ ইউৰোপত গড় উষ্ণতা বিশ্বৰ তাপমাত্ৰাতকৈও দুগুণ পৰ্যন্ত বৃদ্ধি ইউৰোপৰ জীৱনশৈলী বাসস্থানৰ পদ্ধতিয়ে এই দুৰ্যোগৰ কাৰণ উৎকট গৰমৰ মাজতে ইংলেণ্ডত বাঢ়িছে সাইক্লোস্পোৰিয়াছিছ নামৰ বেমাৰ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলতেই তাপমাত্ৰাৰ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আগষ্টৰ শেষৰ ফালে পুনৰ ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে বান সাহায্যক লৈ শিৱসাগৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে এফালে ৰাজ্যত বানে জুৰুলা কৰিছে জনতাক আৰু আনফালে দমে দমে লুকুৱাই ৰাখিছে বান সাহায্য শিৱসাগৰত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বান সাহায্যক লৈ শিৱসাগৰত ভয়ংকৰ ঘটনা এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দমে দমে সাহায্য লুকাই ৰখাক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে মাৰাক্ৰান্তলৈ অহা সাহায্য কাহি ৰাখি থোৱাৰ অভিযোগ উত্থাপন হৈছে বানাক্ৰান্তলৈ অহা সাহায্য কাঢ়ি ৰাখি থোৱাৰ অভিযোগ ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাইছে বস্তাই এইদৰে বান সাহায্য বৃহৎ খাদ্য সামগ্ৰী লৈ শ বন্যাৰ্তৰ বৃহৎ প্ৰতিবাদ বিজেপিৰ ৱাৰ্ড মেম্বাৰ পাৰ্থপ্ৰতিম বৰাৰ গেৰেজত ওলাইছে মজুত ৰখা সামগ্ৰী ৱাৰ্ড মেম্বাৰ আৰু বন্যাৰ্তৰ মাজত নিশা তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হৈছে লুকুৱাই ৰখা বান সাহায্যক বিক্ৰীৰ বাবে মজুত ৰখাৰ সন্দেহ তাৎক্ষণিকভাৱে আৰক্ষীয়ে আটক কৰিছে ৱাৰ্ড মেম্বাৰক ৰুদ্ৰসাগৰ পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ পাৰ্থপ্ৰতিম বৰা বান সাহায্যক লৈ শিৱসাগৰৰ দৰে ভয়ংকৰ ঘটনা খবৰটো হৈছে আজি বজালীৰ সৰুপেটাৰ বাটুৱাত শোকাবহ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে য'ত 2 গৰাকী থিতাতে মৃত্যু হৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ দুখবৰ ৰেলপথত অতিক্ৰম কৰিবলৈ লওঁতেই মৃত্যু হৈছে এগৰাকী 8ম শ্ৰেণীৰ জুৰিয়া খাতুন আৰু জুৰিয়াক উদ্ধাৰ কৰিবলৈ যোৱা আলাল উদ্দিনেও প্ৰাণ হেৰুৱাইছে আৰু বজালীৰ সৰুপেটাৰ বাটুৱাত এই শোকাবহ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে জনাইছো পৰৱৰ্তী খবৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ বিচাৰিছে গৌৰৱ গগৈয়ে অসমৰ যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে 3 আগষ্টত বিজেপি শাসিত ৰাজ্যসমূহত ছাত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত লোৱা কঠোৰ ব্যৱস্থাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সংসদত এক বিবৃতি দিবলৈ দাবী জনাইছে
দিল্লীত সাংবাদিকৰ আগত মত প্ৰকাশ কৰি গগৈয়ে কয় যে বিৰোধীৰ দাবী একেবাৰে স্পষ্ট। তেওঁ কেন্দ্ৰীয় চৰকাৰক প্ৰতিশোধৰ মনোভাৱেৰে কাম কৰা বুলিও অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হয়তো ইনষ্টাগ্ৰামৰ জৰিয়তে কিছুমান ছাত্ৰ ছাত্ৰীক ক্ষমা কৰি দিছে, কিন্তু দেশৰ যুৱ প্ৰজন্মই এতিয়াও কেন্দ্ৰীয় চৰকাৰক ক্ষমা কৰা নাই। সেয়েহে কংগ্ৰেছে স্পষ্টভাৱে দাবী কৰিছে যে কেন্দ্ৰীয় চৰকাৰে সদনলৈ আহি বিজেপি শাসিত ৰাজ্য আৰু তেওঁলোকৰ সংস্থাসমূহে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে লোৱা প্ৰতিশোধমূলক ব্যৱস্থাৰ বিষয়ে এক স্পষ্ট বিবৃতি দিব লাগে। কংগ্ৰেছ সাংসদগৰাকীয়ে লগতে অভিযোগ উত্থাপন কৰি কয় যে কিশোৰী, যুৱতী আৰু নাবালিকা ছাত্ৰীসকলক বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছে। ছ'চিয়েল মিডিয়াত তেওঁলোকৰ বিৰুদ্ধে আপত্তিজনক আৰু অশালীন ভাষা ব্যৱহাৰ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'বনে নাই বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। গৌৰৱ গগৈয়ে কয় যে আমি দেখিছোঁ কেনেকৈ ছোৱালী আৰু ছাত্ৰীসকলৰ বিৰুদ্ধে এক নিৰ্দিষ্ট অভিযান চলোৱা হৈছে। অনলাইনত তেওঁলোকৰ বিৰুদ্ধে ব্যৱহাৰ কৰা আপত্তিজনক ভাষাৰ প্ৰতি লক্ষ্য ৰাখি তেনে ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ বা FIR দাখিল কৰা হ'বনে বুলিও তেওঁ চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ লগতে কয় যে চৰকাৰৰ এনে কাৰ্যই প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিশোধৰ নীতিকহে প্ৰতিফলিত কৰিছে। জনাইছো পৰৱৰ্তী খবৰ। কাজিৰঙা কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ 60ৰো অধিক সংগঠনৰ। অসমৰ ভূমি আৰু মানৱ অধিকাৰ কৰ্মী তথা গ্ৰেটাৰ কাজিৰঙা লেণ্ড এণ্ড হিউমেন ৰাইটছ প্ৰটেকশ্যন কমিটিৰ আহ্বায়ক প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন NSA প্ৰয়োগ কৰা ঘটনাক লৈ দেশজুৰি 60ৰো অধিক গণ সংগঠন, মানৱ অধিকাৰ সংগঠন, শ্ৰমিক সংগঠন আৰু নাগৰিক সমাজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সোমবাৰে প্ৰকাশিত এক যৌথ বিজ্ঞপ্তিত সংগঠনসমূহে চৰকাৰৰ এই পদক্ষেপক প্ৰতিহিংসামূলক আৰু আইনৰ অপব্যৱহাৰ বুলি অভিহিত কৰি প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী জনাইছে। এক যৌথ বিবৃতিত উল্লেখ কৰা হৈছে যে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ইংলে পাথাৰত প্ৰস্তাৱিত হায়াত লিবাসী ৰিজৰ্ট প্ৰকল্পৰ বিৰুদ্ধে 2026 চনৰ 28 জুনত অনুষ্ঠিত প্ৰতিবাদৰ পিছত অসম আৰক্ষীয়ে প্ৰণৱ দলকে ধৰি কেইবাজনো জনজাতীয় আৰু আদিবাসী অধিকাৰ কৰ্মীক বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। 12 জুলাই প্ৰণৱ দলক গ্ৰেপ্তাৰ কৰাৰ লগতে অমিত নাগ, বিজিত কুটুম, ভাস্কৰ শইকীয়া আৰু ৰাজীৱ পেগুকো গ্ৰেপ্তাৰ কৰা হৈছে। 29 জুলাইত গোলাঘাট জিলা আৰু সত্ৰ ন্যায়ালয়ে প্ৰণৱ দলে আৰু আন 4জন অভিযুক্তক জামিন মঞ্জুৰ কৰিছে। কিন্তু তাৰ পিছদিনাই অৰ্থাৎ 30 জুলাইত অসম চৰকাৰে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ দ্বাৰা 3(2) অধীনত প্ৰণৱ দলৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন প্ৰয়োগ কৰিছে। সংগঠনসমূহৰ অভিযোগ অনুসৰি আদালতে জামিন দিয়াৰ পিছতো তেওঁক কাৰাগাৰত ৰাখিবলৈকে এই আইন প্ৰয়োগ কৰা হৈছে। বিজ্ঞপ্তিটোত দাবী কৰা হৈছে যে জামিনৰ আদেশৰ আদালতে আৰক্ষীৰ বহু অভিযোগ সমৰ্থন কৰিব পৰা ভিডিঅ' প্ৰমাণৰ অভাৱৰ কথা উল্লেখ কৰাৰ লগতে পৰিৱেশ, জীৱিকা আৰু স্থানীয় সম্প্ৰদায়ৰ উদ্বেগক দমন কৰিবলৈ ফৌজদাৰী আইন ব্যৱহাৰ কৰা উচিত নহয় বুলি পৰ্যবেক্ষণ আগবঢ়াইছিল। পৰৱৰ্তী খবৰটো হৈছে 31,000 কোটি টকা সংগ্ৰহৰ লক্ষ্য। এবাৰ কেন্দ্ৰই বিক্ৰী কৰিব LICৰ 6.5% অংশীদাৰিত্ব। কেন্দ্ৰীয় চৰকাৰে সোমবাৰে দেশৰ সৰ্ববৃহৎ জীৱন বীমা সংস্থা লাইফ ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ 6.5% পৰ্যন্ত অংশীদাৰিত্ব বিক্ৰী কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। দুদিনীয়া অফাৰ ফৰ চেল OFSৰ জৰিয়তে এই শ্বেয়াৰ বিক্ৰী কৰা হ'ব বুলি জানিব পৰা গৈছে। চৰকাৰে প্ৰতিটো শ্বেয়াৰৰ ন্যূনতম মূল্য 382 টকা নিৰ্ধাৰণ কৰিছে। উল্লেখযোগ্য যে সোমবাৰে বোম্বে ষ্টক এক্সচেঞ্জত
LICৰ বন্ধ হোৱাৰ শ্বেয়াৰৰ মূল্যতকৈ এই নিৰ্ধাৰিত মূল্য প্ৰায় 10% কম। ইফালে বিনিয়োগ আৰু ৰাজহুৱা সম্পদ ব্যৱস্থাপনা বিভাগ চমুকৈ DIPM তথ্য অনুসৰি মঙলবাৰে নন ৰিটেইল বিনিয়োগকাৰীৰ বাবে OFS মুকলি হ'ব। আনহাতে খুচুৰা বিনিয়োগকাৰীয়ে বুধবাৰে এই অফাৰত আবেদন কৰিব পাৰিব। চৰকাৰে যদি 6.5% অংশীদাৰিত্ব অৰ্থাৎ 82.22 কোটিতকৈ অধিক শ্বেয়াৰ বিক্ৰী কৰিবলৈ সক্ষম হয় তেন্তে এই OFSৰ জৰিয়তে প্ৰায় 31,000 কোটি টকা সংগ্ৰহ কৰাৰ আশা কৰা হৈছে। উল্লেখযোগ্য যে সোমবাৰে BSEত LICৰ শ্বেয়াৰ 424.35 টকাত বন্ধ হৈছিল। তাৰ তুলনাত চৰকাৰে নিৰ্ধাৰিত কৰা 382 টকাৰ ফ্ল'ৰ প্ৰাইচ প্ৰায় 10% ৰেহাইত নিৰ্ধাৰণ কৰা হৈছে। এই বিক্ৰীৰ জৰিয়তে চৰকাৰে ৰাজহ সংগ্ৰহৰ লগতে বিনিয়োগকাৰীৰ অংশগ্ৰহণ বৃদ্ধি কৰা লক্ষ্য লৈছে। আগবঢ়াইছো পৰৱৰ্তী খবৰ। কাছাৰত জব্দ হৈছে 28 কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী। আটক কৰা হৈছে কেইগৰাকী সৰবৰাহকাৰী। সোমবাৰে অসম ৰাইফলছ আৰু কাছাৰ আৰক্ষীয়ে মণিপুৰ সীমান্তৱৰ্তী মতিন নগৰ যুটীয়া অভিযান চলাই ওজন পৰিমাণৰ হেৰ'ইন আৰু ইয়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য ওজন পৰিমাণৰ হেৰ'ইন আৰু ইয়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলাই এই অভিযানত 30জন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা 1,10,000 নিচাজাতীয় ইয়াবা টেবলেট আৰু 223 গ্ৰাম হেৰ'ইন জব্দ কৰা হৈছে। হেৰ'ইনখিনি 10টা চাবোনৰ বাকচত জব্দ কৰিছে আৰক্ষীয়ে। জব্দ কৰা ইয়াবা টেবলেটখিনিৰ মূল্য প্ৰায় 27 কোটি আৰু হেৰ'ইনখিনিৰ মূল্য 1 কোটি টকা বুলি সদৰি কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াই।